চাওঁ তোমাৰ পৰঠাখন বা ইমান ধুনীয়া। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আমাৰ এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া দুপৰীয়া সময়, মই কাম বনবিলাক প্ৰায় শেষ হৈছে আৰু এইখিনি কাপোৰখিনি আছে মেলিবলৈ। এইখিনি কাপোৰখিনি মেলি আহি দুপৰীয়া লাগো ভাত বনোৱা কামত। ভাত মানে আজি দুপৰীয়া ল'ৰাই ভাত নাখাওঁ বুলি কৈছে আৰু এইটো সি আছে স্কুল নাই এক্সামৰ কাৰণে। বাইল এখন চাই দিয়া এইফালে। আৰু এইটো দেখিছেনে, সেইদিনাখন গা ধুৱাইছিলোঁহে, আজি গোটেইটো লেতেৰা হ'লেই আকৌ। এইখিনি কাপোৰখিনি হাতত লৈ লৈছোঁ, এইখিনি মেলি আহিহে খোৱা বোৱা কামত লাগিম আৰু মানে ভাত বনোৱা কামত। আৰু এইফালে মই কাপোৰ লোৱা হাতত দেখিলে মাৰিলেও পিছে পিছে দৌৰি আহে, সিও যায় মোৰ লগত কাপোৰ মেলিবলৈ। এইটো চাওক, সি আগত গ'লেই। মাৰিলেও এইফালে, এইটো মোতকৈ আগতে সি যাব এতিয়া ওপৰলৈ। আৰু ৰ'দটো ওলাইছে বাৰু এইকেইদিন অকণমান, ইমানো টান নহয়। বাকী কাপোৰ কানি শুকায় আৰু, কিন্তু এইকেইদিন বতাহ বাহিৰত বহুত, আজিও আছে বতাহ। আৰু এইফালে এয়া চাওক, সেইটো মাৰিলেও আহি গ'লেই। এইখিনি মোৰ ফুলখিনি অৱস্থা নাই মানে। তাইৰে বহুত ফুল মাৰিলে মোৰ ভাল আৰু যিকেইটামান বাচি আছে সেয়াই। আৰু ফুল মৰা ভয়তে এতিয়া তাক বাৰু বেছিকৈ এৰি নিদিওঁ, কাৰণ আহি পেলাই লাগে মোৰ ধুনীয়া এই ফুলখিনি। আৰু এতিয়া মেলি লওঁ কাপোৰখিনি। ইফালে মাৰিলেও ৰ'দত বহি আছে, বতাহ পূৰা বাহিৰত। তত কাপোৰ লৈ মই আহি পালোহি ওপৰলৈ। আগতে দেখাইছোঁ, এয়া চাওকচোন, এয়া হ'ল মই কৰা কেইটামান খেতি। মানে এতিয়া অৱস্থা নাই, এতিয়া মই এইখিনি লাগিবলৈ টাইম নোপোৱা হ'লোঁ। এইখিনি ষ্ট্ৰবেৰী দুটামান লাগিছিলে, চৰাই খালে, তাইয়ে খালে। আৰু এইডাল মোৰ মালবেৰী গছ, এয়া অকণকৈ ফুলিছে। আৰু এইডাল ডালিম গছ। মাটিখিনি দেখিছিলে শুকাই একদম টান হৈ আছে, সেইকাৰণে গছডাল ভালকৈ বাঢ়িব পৰা নাই। সেয়ে এইবাৰ ভাবিছোঁ এইডাল গছডাল তললৈ নমাই দিম, কাৰণ ইয়াত আহি ওপৰলৈ বাৰে প্ৰতি পানী দি থাকিবলৈ অসুবিধা হয়। সেইকাৰণে গছডালৰ চেহেৰাও নাই। আৰু মই এতিয়া এই কাপোৰখিনি মেলি লওঁ। কাপোৰ মেলা হৈ গ'ল আৰু এতিয়া যাওঁ তললৈ। আৰু এইয়া এইটো অকণ দেখাই দিছোঁ, এইটোত আছে মোৰ মাছ কেইটামান। এইটো মই এটা ভিডিঅ' বনাই দেখুৱাম বাৰু আপোনালোকক। এতিয়া আহিম ভিতৰ আৰু দেখুৱাই দিম অকণমান আমাৰ ট্ৰায়ক। এইটো আমাৰ ট্ৰায়ক কি কৰি আছে? এতিয়া নাযায় বাহিৰলৈ। ট্ৰায়ক তাক যাব লাগে বাহিৰলৈ। অলপ আগতে আনিছিলোঁহে, আকৌ তাক দেখি পেলাই যাব লাগে, কিন্তু এতিয়া নিনো আৰু ইয়াক চাওকচোন, দেখাৰ লগে লগে ইমানকৈ নেদেখালৈকে ঠিকে আছিলে। আৰু হয়তো এতিয়া নাযাওঁ দে বাহিৰলৈ। আৰু কিটচেন আহি পাই গ'লোঁ। এতিয়া লৰালৰিকৈ লাগি যাওঁ খানা বনোৱাত। মানে ভাতটো নবনাওঁৱেই আজি বনাম পৰঠা আৰু অকণমান চাব বলক। বাইল আৰু এইখিনি চাই লওক, আমাৰ ইহঁত দুটাৰ মানে তাইৰ আৰু মাইলৰ খানা। সিহঁতৰ খানাটো মই আগতে বনাই ৰেডি কৰি থৈছোঁ। খানা দালি মানে দালি এইখিনি আমাৰ সিহঁতৰ দালি, ভাতটো বহোৱা নাই। সিহঁতকো আজিকালি দিনত দালি ভাতেই দিওঁ। দালি ভাত মানে কি, এটা চব্জি তব্জি বহুত কিবা কিবি মিলাই দিওঁ। আৰু এইফালে কেইটামান বহাই দিছোঁ ভাত, দৰকাৰ হ'লে ভাতো খাব। ভাত আমাৰ তুমি নোখোৱা কি কৰি আছা? আৰু মই এতিয়া পৰঠা বনাবৰ কাৰণে আটাখিনি ৰেডি কৰি লৈছোঁ। আৰু এয়া পনীৰ অকণমান আছিলে, তাক বনাই দিব লাগে পনীৰ পৰঠা। একেকণমান পনীৰ আৰু আটা মাৰি আছোঁ। এইফালে আমাৰ ভাত হ'লেই, চিটি মাৰি লৈ। আৰু এইফালে মোৰ ভাতখিনি হৈ গ'ল। আটাখিনি মাৰি পেলাই অকণমান থৈ দিওঁ, তাৰপৰা যোগাৰ কৰোঁ। সেয়া সি ৰেডি কৰিছে পনীৰ। এইখিনি বোলে মেছ কৰিম। এতিয়া কি কৰিবা? মেছ কৰিম। সি মোক ৰেডি কৰি দিব, মানে তাৰে বনাব মন আছে এইখিনি। সি বনাব এতিয়া তাৰ পৰঠা।
ভালকৈ কৰা দাদা মই নবনাওঁ আৰু তুমিয়ে বনাবা ন নাই ৰুটি তুমি বনাবা পৰঠা নাম কোৱাৰ লগে লগে মই ভাবিলোঁ সদায়তো আলু পৰঠা বা কিবা কিবি এয়া পৰঠা খোৱাই হয় আজি মই তেতিয়াই মানে মনত ভাবিছোঁ মই আজি অকণমান বেলেগ ধৰণৰ পৰঠা এখন বনাম আৰু সেইটো কি হ'ব এতিয়া গম পাব শিমলা মিৰ্চ আৰু এইখিনি পনীৰখিনি ৰেডি কৰি কি ক'ত মিলাই আছে পনীৰত নাজানো আৰু কি হ'ব এতিয়া সেয়া পনীৰৰ পৰঠা চাট মছলা খুলি পেলাই পাহৰি গৈছিলোঁ অঁ আৰু কি কি দিবা কৈ দিবা দেই অঁ কৈছোঁ আৰু এতিয়া দিম মই অৰিগেনো অঁ সৰহকৈ চব মিলাই দি দিবা দেই বেছি হ'লে আকৌ দিগদাৰ হয় পেটত ধৰিব হয় ইয়াক বনাই দিব লাগিব পনীৰ পৰঠা আৰু মই ভাবি আছোঁ বেলেগ কিবা হৈ গ'ল এইটো হয় গ'ল পনীৰ ৰেডি মই টেষ্ট কৰি চাওঁ এতিয়া আৰু এইখিনি দালিখিনি চাওকচোন এই দালিখিনিত মই বস্তু এটা দি থৈছিলোঁ এইটো কি দেখি পেলাই ধৰিব পাৰিছেনে ইয়াত কি দিছিলোঁ এইটো হ'ল ৰঙালাও তুমিয়ে কৈ দিলা ইয়াত ৰঙালাও দি থৈছিলোঁ বোলো আজি অকণমান ৰঙালাও বেছি নহয় অকণমান আছিলে এইকণকে দি থ'লোঁ অকণমান ৰঙালাও পৰঠা বনাই চাওঁ কেনেকুৱানো হয় আৰু এয়া আলু অকণো লৈ লৈছোঁ ৰঙালাও আৰু আলু মিক্স কৰি বনাম আজি খাই চামচোন কেনেকুৱা লাগে এইফালে ৰঙালাও আলুখিনি মই ভালকৈ সানি ল'লোঁ আৰু ইয়াত মিলাম মছলা অলপ অলপ এই আমি দুটা মানুহ তাতে ময়ে খাম অকলে ইটো ৰঙালাও বেয়া পায় সি নাখায় যদি ভাল লাগে খাব আৰু অকণমান টেষ্ট কৰিবলৈ দিম তাকে আজিহে বনাই খাম খাব লাগে ন অকণমান চব বস্তু খাব লাগে ন নাখাওঁ দিয়াচোন মছলাখিনি দিয়া আৰু এতিয়া এয়া মোৰ ৰেচিপি কপি কৰিলা সেই হেৰি দিয়া চাট মছলা এই মছলা যি পাইছোঁ আৰু অকণ অকণ মিলাইছোঁ এই চাট মছলা জলকীয়া গুড়ি জিৰা ধনিয়া অকণ অকণ মিলাই এইখিনি সানি লওঁ আৰু এইফালে ৰেডি কৰোঁ পৰঠা বনাব ৰুটিখিনি বেলি লওঁ কাৰণ দেৰিও হৈছে ভোকো লাগিছে আৰু অকণমান এয়া জিৰা ধনিয়া খোৱা সি মোক হেল্প কৰি আছে এখন কোৰিয়ান পাউডাৰ মেইন বস্তুটোৱে দিয়া নাই নহয় কি নিমখে দিয়া নাই এতিয়ালৈকে পাহৰিলোঁ এয়া অকণমান নিমখো দি লৈছোঁ আৰু এতিয়া লৰালৰিকৈ পৰঠাখন বনাওঁ আৰু এইফালে পৰঠা বনাবলৈ মই টেৱাখন গৰম হ'বলৈ দিছোঁ টেৱা গৰম হয় মানে মই এয়া ভাত সানি লৈ পেলাই মানে আমাৰ মাইলৈ খুৱাই থৈ আহোঁ তাই অলপ পিছত দিম আমি বনাই লোৱাৰ পিছত অলপ আগতে খাইছে নহয় এয়া মাইলৈ খাওঁ আমাৰ মাইলৈ এতিয়া ভাত খাব না মাইলৈ তাৰ কাৰণে সেয়া সেই পনীৰখিনি এনেকৈ ৰেডি কৰি দিছে ইয়াতে অকণমান মই এতিয়া ধনিয়া এয়া ধনিয়া কাটো ধনিয়াটো দিলে অকণ খাবলৈ ভাল লাগে আৰু এখন এয়া মেলি লৈছোঁ এই ৰঙালাওখিনি আৰু এইয়া এনেকৈ মই পৰঠাখন ৰেডি কৰিলোঁ মানে আমাৰ ৰঙালাও পৰঠা আৰু এইখন আমাৰ ৰঙালাও পৰঠাখন অকণ ডাঙৰকৈ বনাইছোঁ এতিয়া বনাই লওঁ আৰু এইফালে এয়া ৰেডি কৰিছোঁ আমাৰ ল'ৰাৰ পনীৰ পৰঠাখন এখন নিদিম এতিয়া ওপৰত
পৰঠা হৈ যাব এতিয়া ৰেডি। ৰেডিটো এতিয়ালৈকে হোৱা নাই, কি আমি গেছত দিয়া নাই। দিমহে, ইখন হৈ লওক, মোৰখন আগতে হ'ব, মই আগতে খাম, তুমি চাই থাকিবা দেই। এয়া ৰঙালাও পৰঠা হওঁ মানে হৈ গ'ল আৰু নমাই দিয়া প্লেট এখন দিয়া। মোৰ বৰতে ৰখি আছে, তাৰ পৰঠাখন হোৱা নাই, এতিয়া তাৰ পৰঠাখন বনাম। এখন ৰঙালাও পৰঠা হৈ গ'ল। মই খাই দিওঁ, খাই দিয়া। নাখাওঁ, কিন্তু মোৰ পনীৰ পৰঠা আছে। আৰু এইখন এতিয়া তাৰ পনীৰ পৰঠাখন বনাওঁ। ল'ৰাৰ পনীৰ পৰঠাও হৈছে আৰু তাৰ ভোক লাগিছে, লৰালৰি কৰিছোঁ, কিন্তু লৰালৰি কৰিলে ক'ত হ'ব সোনকালে। আমাৰ মানে গেছটো অলপ বেয়া হৈছে, অকণমান দেৰি হয় বস্তু বনাওঁতে। হ'ব ৰ'বা। ভাত কেইটামানো খাই দিবা। না, মই অকল পনীৰ পৰঠা খাওঁ। দিনত স্কুলত টিফিন খাই অভ্যাস হ'ল ন, ৰুটি পৰঠা খাই, সেইকাৰণে এতিয়া ঘৰত থাকোঁতে তাক পৰঠাই বনাই দিবলগীয়া হৈছে। লাহে লাহে ল'ৰাৰ পৰঠাও হৈ গ'ল আৰু সেয়া আমাৰ যোগাৰ কৰি আছে চেয়াৰ, মানে আমি ইয়াতে খাওঁ, কিটচেনতে খাওঁ আৰু ইয়াতে যিহেতুকে খাব পৰা ভাল জেগা আছে। সেয়া এইখন ল'ৰাৰ পৰঠা, এতিয়া আমাৰ পৰঠা হৈ গ'ল, আমি খাম এতিয়া। অকণ আচাৰ দিয়াচোন, আচাৰ অকণ উলিয়াই দিয়া। তুমি খাবানে আচাৰ? নাখাওঁ। এইখিনি ঠিক কৰি লওঁ, মই পিছতহে কৰিম আৰু ভোক লাগিছে, আগতে খোৱাতে ধৰোঁ। হৈ গ'ল এয়া পনীৰ পৰঠা। আমাৰ জীয়ানে এতিয়া পিজ্জা কাট দিছে পৰঠা। আৰু এইখন মোৰ ৰঙালাও পৰঠা। তেন্তে আজি বনাই দেখুৱালোঁ আপোনালোকৰ ৰঙালাও পৰঠা, আৰু খাই পেলাই জনাম পৰঠাখনৰ টেষ্ট কেনেকুৱা আছিলে। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। পাম্পকিন পৰঠা মানে ৰঙালাও পৰঠা, এয়া চাওক দেখুৱাই দিছোঁ, দেখিবলৈ ধুনীয়া লাগিছে, খাই পেলাইও চাগে ভালেই লাগিব। এইখন হ'ল আমাৰ ল'ৰাৰ পনীৰ পৰঠা।